ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু অসম আৰক্ষী যি শাৰীৰিক পৰীক্ষা আছিলে এবি ইউবি এপিআৰো আৰু কোৰ্টমেন কিবা কিবি আছিলে, তো সেইখিনি বৰ্তমান শেষ হৈছে। আৰু বহুতে মোক সুধি আছে, তিনিচুকীয়াৰ পৰা সুধি আছে, বিশেষকৈ তিনিচুকীয়া ল'ৰা যিহেতু OBC SC STP আৰু ST হিলছ কিমান পাছ কৰিলে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ ওলাইছোঁ। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই টোটেলটো আপোনালোকক ক'ম, হয়তো টোটেলটো যিটো হিচাপটো হয়তো ইফাল সিফাল এটা দুটা হ'ব পাৰে, তো আপোনালোকৰ সুবিধাৰ অৰ্থেহে মই এইটো হিচাপটো কৰি থৈছোঁ। যদি দুই এটা ইফাল সিফাল হয় ভুল নুবুজিব। তো মই আজি টোটেলটো ক'ব ওলাইছোঁ। বিশেষকৈ যিহেতু মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কৰি দিলোঁ, এতিয়া মই কৈ আছোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তিনিচুকীয়া যিহেতু মই OBC কৰিছিলোঁ আৰু বিশেষকৈ আৰু পিছলৈ দুই এজন আহিছিলে, তো আপোনালোকৰ আজি প্ৰথম আৰম্ভণি কৰিছোঁ ল'ৰাৰ ক্ষেত্ৰত কৈ আছোঁ আপোনালোকক। তো ল'ৰা আপোনাৰ OBC পাছ কৰিছে 1754, ভালকৈ শুনি লওক। OBC পাছ কৰিছে ল'ৰা 1754। আৰু নেক্সট হৈছে আপোনাৰ STP। যিহেতু OBC পিছতে STP SC হৈছিলে, তো STP আপোনালোকৰ টোটেল পাছ কৰিছে 495। টোটেল 495 জনে পাছ কৰিছে STP। আৰু STP পিছতে যিহেতু SC হ'ল, SC মানে STP দুটাৰ মাজতে হৈ আছিলে, তো SC আপোনালোকৰ বৰ বিশেষ পাছ কৰা নাই। টোটেল পাছ কৰিছে 102 জন SC। আৰু ইয়াতো আকৌ কৈছোঁ, হয়তো ইফাল সিফাল হ'ব পাৰে, মোৰ হিচাপত কেতিয়াবা থাকি যাবও পাৰে। তো মই যিটো পাইছোঁ মানে সেইটো হিচাপ কৰি থৈ দিছিলোঁ। তো SC পাছ কৰিছে 102। আৰু ইয়াৰ পিছতে যিহেতু STH আছিলে হিলছৰ বৰ বিশেষ তেনেকৈ ল'ৰা নাই, কম সংখ্যক পাছ কৰিছে। হিলছৰ টোটেল 16 জনে পাছ কৰিছে, তো 16 জন বহুত কমেই পাছ কৰিছে। আৰু যিসকলে ভালদৰে মাৰ্ক পাইছে, তো সেইসকলেতো ভালদৰে যদি ৰিটেনটো দিয়ে, তো চাকৰি পোৱা আশা পুৰা আছে। বাকী OBC STP কিন্তু কেণ্ডিডেট বহুত আছে, তো আপোনালোকে হিচাপ কৰি ল'ব, হিচাপ এটা উলিয়াই ল'ব কেনেকৈ কি কৰিব লাগে। আজিকালি সকলোৱে জানে, যিহেতু সুধি আছে মানে কাটৰ মাৰ্কৰ কথা কৈ আছে। মই ইমান 50 পালোঁ, 48 পালোঁ, 52 পালোঁ, তো আহিব নাই। তো বহুতে সুধি আছে, পঢ়িব মন নাই যোৱা, তো ইমান পালোঁ নাহিবও পাৰে। তো মই সেইফালে কওঁ মানে কাটৰ মাৰ্কৰ কথা ইমান চিন্তা কৰি নাথাকিব, যিহেতু কোনো ক'ব নোৱাৰে কাটৰ মাৰ্কটো কিমান কি আহিব নাই। তো বহুত ভিডিঅ' আছে মানে দিছে আৰু ইউটিউবত, তো বহুতে কৈ আছে, কিন্তু সেইটো কোনো ক'ব নোৱাৰে, চবেই অনুমানিক এটা ধাৰণাহে কৈ আছে। তো কাটৰ মাৰ্কৰ মানে টোটেলটো আপোনালোকৰ ক'ৰ পৰা কি কাটিব সেইটো যদি দি দিয়া হয়, বহুত ল'ৰা ছোৱালী মানে পঢ়িব মন নাযাব। তো সেইকাৰণে কাটৰ মাৰ্কৰ যিটো ৰিয়েলটো সেইটো ক'ব নোৱাৰি। মানে হয়তো কমৰ পৰা আহি যাব পাৰে আৰু বেছিও আহি যাব পাৰে, যিহেতু এবাৰ যোৱাবাৰতকৈ এবাৰ পোষ্ট বেছি আছে, তো হয়তো কমৰ পৰা আহিব পাৰে। সেইকাৰণে কওঁ, যিসকলে ভাল ভাল নাম্বাৰ পাইছে, তো ভালদৰে পঢ়ি থাকিব, চিন্তা কৰিবলগীয়া একো নাই। আৰু যোৱাবাৰ যি ভুল কৰিছিলে সেইবোৰ ভুল কেতিয়াও নকৰিব, মানে এতিয়া আকৌ নকৰিব সেনেকুৱা, সেইবোৰ শুধৰাব চেষ্টা কৰিব। আৰু বিশেষকৈ এতিয়া ধৰি লওক যিসকলে ভাল নাম্বাৰ পাইছে, ৰিটেনত নাম আহিব বুলি ভাবি আছে, তো সেইসকলে ভালদৰে পঢ়ক। আৰু যিহেতু এতিয়া বছৰ শেষ হ'ব হৈছে, আপোনালোকৰ ডিচেম্বৰ যি জানুৱাৰী, তো সেইবোৰ কিবা ধেৰ ওলাব পাৰ্টি কিবা, সেইবোৰত বৰ বিশেষ মানে গুৰুত্ব নিদিব। তো সেইবোৰ দিন সদায় আহিয়ে থাকিব। আৰু বিহু আহি আছে, তো বিহুৰ পিছতে মই ধৰি লৈছোঁ ইলেকশ্যনৰ পিছতে হয়তো আপোনালোকৰ ৰিটেনটো হ'ব লাগে। তো ইলেকশ্যনৰ আগততো হোৱাটো সম্ভৱ নাই, যিহেতু কামাণ্ডো এতিয়া বৰ্তমান চলি আছে। তো সেইকাৰণে কওক, মানে এইবোৰ কিবা কিবি পাৰ্টি চাৰ্টি কিবা এইবোৰ মানে বৰ বিশেষ এটা গুৰুত্ব নিদিব, যিহেতু আকৌ পাব চাকৰিটো যদি লৈ লয়, বহুত পায়ে থাকিব এইবোৰ। সেইকাৰণে অকণ ভালদৰে পঢ়িব। আৰু নেক্সট যি কামাণ্ডো ইণ্টাৰভিউ আছে দিব আহিব, সেইসকলক কওঁ ইউবিত যিটো ভুল কৰিছিলে সেইটো ভুল নকৰিব। কাগজ পত্ৰ যি হওক ক্লিয়াৰ কৰি আনিব, ভালদৰে জেৰক্স কৰি আনিব, মানে যি ভুল কৰিছিলে। আৰু মেডিকেলত যিবোৰ মেডিকেল চাওঁতে ধৰি লওক, মেডিকেল চাওঁতে আপোনালোকে এইবোৰ মুখ হাত চকু এইবোৰ ধুনীয়াকৈ ধুই ল'ব।
সেইবোৰ আগতীয়াকৈ কৰি ল'ব, সেইবোৰ ভুল নকৰিব যিহেতু, আৰু নেক্সট কামাণ্ডো ভালদৰে দিব, সেইটো শুভেচ্ছা থাকিল। আজিৰ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ, আৰু নেক্সট আপোনালোকৰ যি হাবিলদাৰ আছে অহা 30 তাৰিখে হাবিলদাৰ কিবা আপোনাৰ NCC থকা নে কি VDB, মোৰ বৰ বিশেষকৈ সেইটো মই জনা নাই, চাবগৈ লাগিব কি আছে, মই চোৱা নাই মানে এডভাৰটাইজমেণ্টটো। তো আৰু আপোনালোকে তাৰো ভিডিঅ' আপোনালোকক দিম। তো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ, ধন্যবাদ।